শাওণ মাহ সমাগত আৰু শাওণ মাহৰ প্ৰথমটো সোমবাৰ আমাৰ প্ৰত্যেকটো ভক্তপ্ৰাণ ৰাইজে গোটেই মাহটোৰ বাবে আৰাধনা নকৰিলেও বা ব্ৰতত নাথাকিলেও বা নিয়মসমূহ পালন নকৰিলেও শাওণ মাহৰ প্ৰথম সোমবাৰটো কিন্তু প্ৰত্যেকগৰাকী শিৱ ভক্তই তেওঁলোকে পালন কৰে আৰু শিৱ আৰাধনা কৰে সেই দিনটোত। আজি আমি কথা পাতিম এই শাওণ মাহৰ প্ৰথমটো সোমবাৰ ৰাশি অনুসৰি মানে প্ৰত্যেকটো ৰাশিৰ ব্যক্তিসকলে কিদৰে শিৱ আৰাধনা কৰিব, লগতে শিৱ আৰাধনা কৰোঁতে তেওঁলোকে কি কি সৰঞ্জাম ব্যৱহাৰ কৰিব, গতিকে কি কি বস্তুৰে বা কি কি দ্ৰব্যৰে শিৱ আৰাধনা কৰিব ৰাশি অনুসৰি, মানে মেষ ৰাশিৰ পৰা মীন ৰাশিলৈ প্ৰত্যেকটো ৰাশিৰ বিষয়ে আমি খুব সুন্দৰকৈ কথা পাতিম। গতিকে অনুষ্ঠানটি শেষলৈকে থাকিবলৈ নাপাহৰিব। লগতে আপুনি যদি শিৱ ভক্ত হয় তেতিয়াহ'লে কমেণ্ট বক্সত গৈ হৰ হৰ মহাদেৱ লিখিবলৈ নাপাহৰিব। নমস্কাৰ, মোৰ নাম ৰেখা তালুকদাৰ। আজিৰ অনুষ্ঠানটিলৈ স্বাগতম জনাইছোঁ। আজিৰ অনুষ্ঠানটিত মোৰ সৈতে আছে আপোনালোক সকলোৰে পৰিচিত জ্যোতিষ শাস্ত্ৰ বিশেষজ্ঞ ৰমেশ চন্দ্ৰ শৰ্মা শাস্ত্ৰী ডাঙৰীয়া। দেও অনুষ্ঠানটিলৈ স্বাগতম। নমস্কাৰ। আৰু আজি আমি কথা পাতিম যে সূৰ্য গতিবিধি অনুসৰি যিসকলে শাওণ মাহ পালন কৰিব তেওঁলোকে 20 যিটো জুলাই সেই দিনটোত সোমবাৰ প্ৰথমটো সোমবাৰ পৰিছে, সেইদিনাখনৰ পৰা আৰম্ভ কৰিব। আৰু যিসকলে চন্দ্ৰৰ গতিবিধি অনুসৰি শাওণ মাহটো পালন কৰিব তেওঁলোকৰ বাবে 3 আগষ্ট প্ৰথমটো সোমবাৰ পৰিব। গতিকে সেই দিনটোত তেওঁলোকে কিদৰে শিৱ আৰাধনা কৰিব আজি আমি ৰাশি অনুসৰি সেই বিষয়ে কথা পাতি যাম। গতিকে আৰম্ভ কৰোঁ। অত্যন্ত তাৎপৰ্যপূৰ্ণ কথাখিনি আৰু অত্যন্ত গুৰুত্বপূৰ্ণ, যিহেতু শাওণ মাহ বুলি ক'লেই আগতেও কোৱা হৈছে যে শাওণ মাহ বুলি ক'লেই শিৱৰ যেন এইটো এটা সুকীয়া মাহ। আৰু শিৱ আৰাধনাৰ কাৰণে শিৱৰ আৰাধনা কৰি আমাৰ ধৰ্ম অৰ্থ কাম আনকি মুখ্য পৰ্যন্ত এই চতুৰ্বৰ্গ সিদ্ধিৰ কাৰণে দেৱাদিদেৱ মহাদেৱে কৃপা কৰে। তাৰ উত্তম পূজাৰ সময় হৈছে এই শাওণ মাহটো। গতিকে শাওণ মাহৰ সূৰ্যৰ যিটো গতি, এই গতি অনুসৰি আমাৰ যিহেতু প্ৰথমটো সোমবাৰ 20 জুলাই তাৰিখে পৰিছে, গতিকে 20 জুলাই তাৰিখৰ সোমবাৰটোতেই আমি যিসকলে সূৰ্যৰ গতিবিধি সৌৰীয় মতে চলো সেইসকলে সূৰ্যৰ গতিবিধি অনুসৰি এই সোমবাৰটো পালিব। প্ৰত্যেক ৰাশিৰে ব্যক্তিসকলৰ কাৰণে শিৱ আৰাধনাৰ এক যিহেতু দ্বাদশ জ্যোতিৰ্লিংগ আছে, একোজন জ্যোতিৰ্লিংগ একোটা ৰাশিৰ কাৰণে নিৰ্দিষ্ট হৈ আছে। সেইকাৰণে 12টা জ্যোতিৰ্লিংগ আছে, 12টা জ্যোতিৰ্লিংগ আছে আৰু 12টা ৰাশি আছে। হয়, গতিকে এই যে ৰাশি অনুপাতে জ্যোতিৰ্লিংগ দৰ্শন পূজন বা অৰ্চনা কৰিলে বা তেওঁক অভিষেক কৰিলে সপ্তজন্মৰ পাপ নিবাৰিত হয়, মুক্ত হয় আৰু সপ্তজন্মৰ কাৰণে আগলৈকে 7 জন্মৰ কাৰণে পুণ্য অৰ্জন কৰি থয়। ধৰক এতিয়া মেঘ বিষ মিথুন প্ৰথম এই তিনিটাত এই তেওঁলোকেতো এই ভাগে ভাগে হয়তো যোৱাৰ সুবিধা নহব। এতিয়া ভাগে ভাগে যিহেতু যোৱাৰ সুবিধা নহব, গতিকে তেওঁলোকে ঘৰতেই বা তেওঁলোকৰ ওচৰতেই থকা সেই শিৱলিংগ ভাগত সেইদিনাখন তেওঁলোকে কিহেৰে পূজা কৰিব। এতিয়া ৰামেশ্বৰম জ্যোতিৰ্লিংগত পূজা কৰিব লগা ব্যক্তিসকলে তেওঁলোকে গংগা জলেৰে শিৱলিংগ স্নান কৰাব লাগে, মেষ ৰাশি ব্যক্তিসকলে। আৰু গংগা জলেৰে স্নান কৰোৱাৰ পিছত তেওঁলোকে কি কৰিব লাগে, অকণমান চানা মানে বুটৰ দাইল তেওঁৰ ওপৰত চৰাব লাগে, লিংগৰ ওপৰত উচৰ্গা কৰিব লাগে। বুটৰ দাইল মেষ ৰাশি ব্যক্তিসকলে বুটৰ দাইল দিব তেওঁলোকৰ কামনা পূৰণৰ কাৰণে, পুৰুষ মহিলা উভয়েই। আৰু তেওঁলোকে ধুতুৰা বীজ ফুল পালে ফুলৰে সৈতে ধুতুৰা বীজ, মানে ফুল নাপালেও ধুতুৰা বীজ তেওঁৰ ওচৰত অৰ্পণ কৰিব লাগে। এটা পাৰে দুটা পাৰে, সৰু ডাঙৰ বুলি কথা নাই। গতিকে মেষ ৰাশিৰ ব্যক্তিসকলৰ কাৰণে প্ৰথমটো সোমবাৰত, দ্বিতীয়টো সোমবাৰ তেওঁলোকৰ কাৰণে বেলেগ হ'ব, সেইটো পৰ্যায়ক্ৰমিক কম। এইখিনি কৰিলে প্ৰথমটো সোমবাৰত তেওঁলোকৰ কাম্য পূৰণ হ'ব, কামনাবিলাক প্ৰাপ্তি হ'ব। বৃষ ৰাশিৰ ব্যক্তিসকলৰ যিসকল বৃষ ৰাশিৰ ব্যক্তি তেওঁলোকে যিহেতু সোমনাথ জ্যোতিৰ্লিংগক পূজা কৰিব লাগে। এতিয়া সোমনাথলৈ হয়তো সকলোৱে যোৱাৰ সম্ভৱ নহয়, গতিকে বৃষ ৰাশিৰ ব্যক্তিসকলেও ঠিক সেইদৰে গংগা জলেৰে স্নান কৰক। তাৰপিছত তেওঁলোকে গাখীৰেৰে দুগ্ধ স্নান কৰাব লাগে, দুগ্ধ স্নান কৰাই উঠি তেওঁলোকে কি কৰিব, অলপ আৰৈচালে দূৰ বাই লিংগৰ ওপৰত দিব লাগিব আৰু ভাবিব লাগিব এই সোমনাথৰ যি জ্যোতিৰ্লিংগ স্পৰ্শ বা পূজন বা দৰ্শনত যি ফল প্ৰভু মহাপ্ৰভু এই লিংগৰাজে যেন মোক তাকেই প্ৰদান কৰে, এই ভাৱটো তেওঁৰ মনলৈ আহিব লাগিব যেন তেওঁ সোমনাথকেই দৰ্শন কৰিছে আৰু সোমনাথৰ ওচৰতেই যেন তেওঁ অৰ্পণ কৰিছে বা স্নান কৰাইছে। এই ভাৱ ৰাখি বৃষ ৰাশিৰ ব্যক্তিসকলে স্নান কৰাব লাগিব। তাৰপিছত আহিলে মিথুন ৰাশিৰ কাৰণে যিহেতু নাগেশ্বৰম জ্যোতিৰ্লিংগ দৰ্শন কৰাটো
মিথুন ৰাশিৰ ব্যক্তিসকলৰ সপ্তজন্মৰ পাপ স্খালিত হয় আৰু সপ্তজন্মৰ কাৰণে পুণ্য অৰ্জন কৰি থয়। তেওঁলোকে কিদৰে আৰাধনা কৰিব? তেওঁলোকে আৰাধনা কৰোঁতে যিহেতু তেওঁলোকে নাগেশ্বৰমৰ চিন্তা কৰিব লাগিব। তেওঁলোকৰ জ্যোতিৰ্লিংগ মানে মিথুন ৰাশিৰ সকলৰ কাৰণে জ্যোতিৰ্লিংগ হৈছে নাগেশ্বৰম, উত্তম জ্যোতিৰ্লিংগ। বাকীখিনিও তেওঁলোকে দৰ্শন কৰিব পাৰে, কিন্তু তেওঁলোকক আচলতে সেই যে হেৰিখিনি পাপ পুণ্যৰ পৰা পুণ্য প্ৰাপ্তি কৰাই বা পাপৰ পৰা মুক্ত কৰাই মিথুন ৰাশিৰ ব্যক্তিসকলক নাগেশ্বৰম জ্যোতিৰ্লিংগে। বাকীখিনিৰ পৰা ফল নাপাব নেকি এই বুলি কোনোবাই প্ৰশ্ন সুধিব পাৰে। বাকীখিনিৰ পৰাও ফল পাবই, জ্যোতিৰ্লিংগৰ সদায় ফল আছে, কিন্তু বাকীখিনিৰ পৰা যিটো ফল পাব তাতকৈ তেওঁলোকৰ লগত নাগেশ্বৰম জ্যোতিৰ্লিংগটো মিথুন ৰাশিৰ কাৰণে অতি সহজতেই সন্তুষ্ট হ'ব। আৰু তেওঁলোকেও গংগা জলেৰে সকলোৱে স্নান কৰাব লাগিব। আৰু তেওঁলোকে নাগেশ্বৰম বাবাৰ ওচৰত তুলসী মালা দিব পাৰে। তুলসী 10 পাত বা 12 পাত বা 8 পাত তুলসীৰে মালা এটা গাঁঠি দি দিওঁ। শিৱলিংগত তুলসী পাত দিব নাপায় বুলি কয়? নহয়, শিৱলিংগত তুলসী পাত দিব নাপায় বুলি নহয়। শিৱলিংগত তুলসী যে দিব লাগে আৰু নাগেশ্বৰমক যে শুক্ৰাচাৰ্যই তুলসীৰে পূজা অৰ্চনা কৰিছিল এই কথা শিৱ পুৰাণত সুন্দৰভাৱে কোৱা আছে। এনেই আপুনি যেতিয়া তেতিয়া দিব নোৱাৰে। এই শাওণ মাহত নাগেশ্বৰমৰ যিটো চিন্তা, সেই নাগেশ্বৰমৰ চিন্তাৰে যদি আপুনি শিৱলিংগত আপুনি তুলসী পত্ৰৰ মালা দিয়ে তেতিয়াহ'লে আপোনাৰ অতি উত্তম। আৰু তাত যিহেতু নাগ আছে, যিহেতু শেষ নাগ তাত থাকে, গতিকে শেষ নাগ হৈছে বিষ্ণু ভক্ত। গতিকে বিষ্ণুৰ লগত সেইটো আচলতে যদিও নাগেশ্বৰম, সেইটো আচলতে বিষ্ণুমূলীয় শিৱলিংগ। একেলগে তাত বিষ্ণুৰ উপায় শিৱায়, শিৱৰ উপায় বিষ্ণৱে একত্ৰ হৈ থাকে। তাত সেই কাৰণেই সেই তুলসী মালাটো দিব পাৰি। আৰু বগা চন্দন দিব লাগে। বগা চন্দনেৰে সুন্দৰভাৱে চাৰু দিশত হেৰি কৰিব লাগে, লেপন কৰিব লাগে। মানে স্নান কৰালে, স্নান কৰি মুচি উঠি তাত কি কৰিব, সেই লেপন কৰিলে, লেপন কৰি তেওঁক মালাটো পিন্ধাই দিয়ক। আৰু বিল্ব এটা হওক মানে যুগ্ম হওক বেল এযোৰ সেই নাগেশ্বৰমৰ ওচৰত দিব লাগে। দিলে তেওঁ যিসকল মিথুন ৰাশিৰ ব্যক্তি তেওঁলোকে নাগেশ্বৰমৰ পূজনৰ ফলটো তাতেই পাব। নিশ্চয়। এতিয়া তাৰ পিছৰ ৰাশিটো আমাৰ কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ কাৰণে ওমকাৰেশ্বৰম জ্যোতিৰ্লিংগ পূজা অৰ্চনা কৰিলে তেওঁলোকে কম আয়াসতে পুণ্য লাভ হ'ব। কৰ্কট ৰাশিৰ ব্যক্তিসকলে গংগা জলেৰে স্নান কৰাই উঠি তেওঁলোকেও দুগ্ধৰে স্নান কৰাব। দুগ্ধৰে স্নান কৰি তেওঁলোকে অলপ মৌ দিব লাগে। মৌ গোটেই লিংগটোত মৌ ঘঁহি উঠি আকৌ গংগা জলেৰে স্নান কৰাই উঠি তেওঁলোকে বিল্বপত্ৰ আৰু তেওঁলোকক কুণ্ড পুষ্প দিব দিছে। এতিয়া কুণ্ড পুষ্প নাপালে বগা কৰবী ফুল, বেলপাতৰে সৈতে বগা কৰবী ফুল সহ ওমকাৰেশ্বৰমক পূজা কৰিব লাগিব। আৰু ওমকাৰেশ্বৰত বাবা সিদ্ধিদাতা গণেশ তাত প্ৰশস্ত হৈ থাকে। গতিকে সিদ্ধি প্ৰাপ্তিৰ কাৰণে তেওঁলোকৰ যি মনৰ কামনা, সেই সিদ্ধি প্ৰাপ্তিৰ প্ৰত্যেক লিংগতেই গণেশ বাবা থাকে, কিন্তু ওমকাৰেশ্বৰত গণেশ বেছি প্ৰশস্ত হৈ থাকে। তেওঁ সিদ্ধি মানে তেওঁ আশীষ দেও কৈ থাকে কৰ্কট ৰাশিৰ কাৰণে। গতিকে কৰ্কট ৰাশিৰ কাৰণে ওমকাৰেশ্বৰ অত্যন্ত আশীষ বা তেওঁলোকৰ অতি কৃপা সিদ্ধি পূৰ্বক মানে জ্যোতিৰ্লিংগ বুলি ক'ব লাগিব। পৰৱৰ্তী সিংহ ৰাশি। সিংহ ৰাশিৰ কাৰণে আমাৰ বৈদ্যনাথ জ্যোতিৰ্লিংগক দৰ্শন কৰক বা বৈদ্যনাথ জ্যোতিৰ্লিংগৰ ভাৱনা অন্তৰত ৰাখি তেওঁলোকে শিৱলিংগক পূজা অৰ্চনা কৰক। তেওঁলোকে গাখীৰেৰে পূজা স্নান কৰক। গংগা জলেৰে সকলোৱে প্ৰথম কৰিব লাগিব আৰু গাখীৰ দিয়াৰ পিছতো শেষত কৰিব লাগিব। মানে প্ৰতিবিধ স্নানৰ পিছে পিছে পানী দিব লাগিব। গাখীৰ দিলে পানী দিব লাগিব, দৈ দিলেও পানী দিব লাগিব, মৌ দিলেও পানী দিব লাগিব, ঘি দিলেও পানী দিব লাগিব। এতিয়া কথাটো হৈছে তেওঁলোকে অকণমান ঘি গোটেই লিংগটোত লেপন কৰক, কৰি পানী দিয়ক। তাৰ পিছত তেওঁলোকক শৰ্কৰাই দি ধুব দিছে। শৰ্কৰা চেনি বা কুঁহিয়াৰৰ ৰসেৰে স্নান কৰাব দিছে। যিমানখিনি পাৰে, কিছুমানে লিটাৰেদি পাৰে লিটাৰেদি দিব, বা চেনিটো আপোনাৰ কেজি পাৰে কেজি দিব, মুঠি পাৰে মুঠি দিব, যেনেকে পাৰে খাদ্য অনুসাৰে। আকৌ সেই হিচাপে সময়ো পাব লাগিব। ঘৰুৱা লিংগত হলে পাৰিব, কিন্তু তেওঁলোকে ৰাজহুৱা লিংগত গলে সেইখিনি কৰি থাকিব নিদিব নহয়। গতিকে তেওঁলোকে যিমানখিনি পাৰে লাগিলে অলপ চেনি দি দিয়ক। তাৰপিছত তেওঁলোকে অলপ মচুৰ দাইল, শত্ৰু নাশৰ কাৰণে মচুৰ দাইল বা তেওঁলোকৰ কামনা সিদ্ধিৰ কাৰণে অকণমান মচুৰ দাইল
অৰ্পণ কৰক। আৰু বৈদ্যনাথে সকলো ৰোগ নিৰাময় কৰে। যদি কাৰোবাৰ ৰোগাক্ৰান্ত হৈ আছে বহুদিনৰ পৰা, সেই ৰোগৰ পৰা মুক্তি লাভৰ কাৰণে তেওঁলোকে কামনা কৰক, কামনা ৰাখক, তেতিয়াহ'লে তেওঁলোকৰ ৰোগমুক্ত হ'ব। আৰু যিসকলৰ কিছুমান অন্ত ৰোগৰ কাৰণে সন্তান প্ৰাপ্তিৰ ক্ষেত্ৰত বাধা আহি থাকে, পুৰুষ মহিলা, তেওঁলোকে সন্তান প্ৰাপ্তিৰ কাৰণে সেই ৰোগবিলাক নিৰাময় কৰি সন্তান প্ৰাপ্তিৰ কাৰণে বৈদ্যনাথক অৰ্চনা কৰক। আৰু তেওঁলোকৰ আকন্দ ফুল, যে আকন্দ ফুলৰ মালা যিমান কেতিয়া দি পাৰে 108টা দিব পাৰিলে খুবেই ভাল। আকন্দ ফুলৰ মালা মানে লিংগত চৰাওক, মানে অৰ্পণ কৰক সিংহ ৰাশিৰ ব্যক্তিসকলৰ কাৰণে। তেতিয়াহ'লে অত্যন্ত সুফল প্ৰাপ্তি হ'ব, তেওঁলোকৰ পুত্ৰ পুত্ৰাদি সন্তান বৃদ্ধি হ'ব, ৰোগৰ পৰা নিৰাময় লাভ হ'ব। কন্যা ৰাশিৰ ব্যক্তিসকলৰ কাৰণে মল্লিকাৰ্জুন জ্যোতিৰ্লিংগ দৰ্শন বা তেওঁক স্নান বা স্মৰণ বা অভিষেক অত্যন্ত উত্তম ফল হয়। এতিয়া মল্লিকাৰ্জুন জ্যোতিৰ্লিংগ যিহেতু সকলোৱে যাব নোৱাৰে, সেইটো বাৰে বাৰে কৈ থকা হৈছে। যিসকলে যাব নোৱাৰে তেওঁলোকে তেওঁলোকৰ অন্তৰত সেই মল্লিকাৰ্জুন জ্যোতিৰ্লিংগৰ দৰ্শন বা স্পৰ্শন বা পূজন কৰাৰ বুলি অন্তঃকৰণেৰে ভাবি তেওঁলোকৰ ঘৰতেই যদি সেইদিনাখন মানস ৰাখি মল্লিকাৰ্জুনক স্নান বা অভিষেক কৰা বুলি ধৰি লৈ তেওঁলোকে স্নান কৰে বা সোমবাৰৰ ব্ৰত ৰাখে, তেনেহ'লে কন্যা ৰাশিৰ ব্যক্তিসকলৰ কাৰণে অত্যন্ত উত্তম হ'ব। আৰু তেওঁলোকেও গংগা জলেৰে স্নান কৰক। সকলোৱে গংগা জল দিব লাগিব। কিয়? কাৰণটো কিহৰ কাৰণে হৈছে যে তেওঁৰ শিৰতেই গংগা আছিলে, গংগাই বাস কৰে। গতিকে গংগাৰ পানী 12 ৰাশিয়ে দিব লাগিব। তাক বাহিৰে আপোনালোকে অন্য 2-1টা বস্তু দিব লগাত পৰে। এতিয়া কন্যা ৰাশিয়ে সাধাৰণতে তেওঁলোকেও চন্দন দিব লাগে। চন্দন জলেৰে স্নান কৰক। তেওঁলোকক চন্দন লেপন নহয়, তেওঁলোকক চন্দনৰ মানে চন্দন গুলি লৈ চন্দন জলেৰে মানে অতি সুশীতল বুলি কৈছে চন্দন জল। গতিকে বগা চন্দন তেওঁলোকে পানীত দি লওক, পানীত দি মিশ্ৰণ কৰি লওক, লৈ সেই চন্দনৰ পানী ঢালি সেই মন্ত্ৰ বুলি যাই থাকক, মানে ওম নমঃ শিৱায় ওম নমঃ শিৱায় এই বুলি। গতিকে তেনেকে সেই চন্দনৰ পানীৰে ধুলে, তাৰপিছত আকৌ পানী দিয়ক, তাৰপিছত মচি উঠি তেওঁলোকক কিন্তু এই যে গোবৰ ভস্মৰ লেপন কৰিব দিছে। গোবৰ ভস্ম লেপন কৰিলে তাৰপিছত গোবৰ ভস্ম দিয়াৰ পিছত এইটো ভস্ম দিয়াৰ পিছত আৰু হেৰি কৰিব নালাগে, এইটোত পানী ঢালিব নালাগে। তাৰ উপৰি বেলপত্ৰ দিয়ক, আৰু তেওঁলোকেও ধুতুৰা পুষ্প আৰু ফুল দিব লাগে। বেলপাতটোতো লাগিবই। গতিকে তেওঁলোকেও তেনেকে কৰিলে তেওঁলোকৰ মনৰ কামনা পূৰ্ণ হ'ব, তেওঁলোকৰ আশা বিলাক ফলিয়াব, আৰু শাওণ মাহৰ মানে সোমবাৰৰ শিৱব্ৰতৰ পূৰ্ণ ফল লাভ হ'ব। তুলা ৰাশিৰ ব্যক্তিসকলে শাওণ মাহৰ প্ৰথমটো সোমবাৰত তেওঁলোকৰ মানসত মহাকালেশ্বৰম জ্যোতিৰ্লিংগৰ মানসেৰে শিৱলিংগৰ পূজা অৰ্চনা কৰিব আৰু সোমবাৰৰ ব্ৰতটো ৰাখিব। আৰু সেইদিনাখন ব্ৰত ৰাখি মহাকালেশ্বৰমৰ যি চিন্তন বা পূজন, এই কথাটো অন্তৰত তেওঁলোকে স্থাপন কৰিব লাগিব, মানস কৰি থাকিব লাগিব। আৰু তেওঁলোকেও গংগা জলেৰে স্নান কৰাব। গংগা জলেৰে স্নান কৰাই উঠি তেওঁলোকে দৈ অকণেৰে গোটেই লিংগত ঘঁহি মানে স্নান কৰাব। আকৌ গংগা জল দিলে, দি উঠি তেওঁলোককো কৈছে শ্বেতচন্দন মানে বগা চন্দনেৰে কৰ্পূৰ সহ বগা চন্দনেৰে তেওঁৰ মানে লিংগত খৰ্চন কৰিব দিছে। কৰ্পূৰ মিশ্ৰিত চন্দন, কৰ্পূৰেৰে সৈতে বগা চন্দন যিটো মিক্স কৰি লৈ তাত পানীত অকণমান দি ললে, লৈ তাক চাৰিও চাইডৰ পৰা ঘঁহিব কৈছে। আৰু মুগৰ দাইল অকণ তেওঁলোকে লিংগৰ ওপৰত ছৰাব লাগে। তুলা ৰাশিৰ ব্যক্তিসকলে মহাকালেশ্বৰৰ মানস ৰাখি সেই মুগৰ দাইল অকণমান লিংগৰ ওপৰত ছৰাব। আৰু তেওঁলোকে দুৰ্বা, বিল্বপত্ৰ আৰু ধুতুৰা পুষ্প, এই 3বিধ পুষ্পৰে পূজা কৰিব লাগে। অতি কমেও এটা ধুতুৰা পুষ্প, দুৰ্বা কেইটামান আগ, আৰু বিল্বপত্ৰ যিহেতু অতি কমেও আপোনালোকে 8টাৰ নকমাব। 8টা কোৱাৰ কাৰণটো হৈছে, 8টা কিয় কৈ আছে এই বুলি ভাবিব পাৰা। 8টা হ'ল তেওঁ যিহেতু অষ্টম প্ৰকাৰত আছে, তেওঁৱেই ক্ষিতিৰূপ, তেওঁৱেই জলৰূপ, তেওঁৱেই বায়ুৰূপ, তেওঁৱেই অগ্নিৰূপ, তেওঁৱেই আকাশৰূপ, তেওঁৱেই যজমানৰূপ, তেওঁৱেই চন্দ্ৰৰূপ, তেওঁৱেই সূৰ্যৰূপ, তেওঁৱেই মানে 8 প্ৰকাৰত বিৰাজিত হৈ আছে। সেইকাৰণে অষ্টমূৰ্তি, এই অষ্টমূৰ্তিৰ চিন্তা কৰি 8টা বেলপাত প্ৰথমটো সোমবাৰতেই দি দিব। আৰু দিলে তুলা ৰাশিৰ ব্যক্তিসকলৰ যি মহাকালেশ্বৰমৰ গৈ সেই দুৰ্গম বা অতি কষ্টসাধ্য পূজা অৰ্চনাৰ যি ফল তেওঁলোকে ঘৰতেই
পাব পাৰিব আৰু তেওঁলোকৰো আয়ু আৰোগ্য বৃদ্ধি হ'ব, মনৰ কামনা পূৰ্ণ হ'ব আৰু সুখ সমৃদ্ধি প্ৰাপ্তি হ'ব। তাৰ পিছৰ ৰাশিটো বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ কাৰণে তেওঁলোকে কৃষ্ণেশ্বৰ জ্যোতিৰ্লিংগৰ মানস ৰাখিব লাগিব আৰু প্ৰথমটো সোমবাৰ তেওঁলোকে ব্ৰত কৰি সেই ধৰণে সেই কৃষ্ণেশ্বৰ জ্যোতিৰ্লিংগক স্নান কৰাৰ আৰু যিটো মানস ৰাখি জ্যোতিৰ্লিংগ স্নান কৰাব লাগিব আৰু তেওঁলোকে এই দুৰ্বা আৰু এই যে আৰৈ চাউল, দুৰ্বা আৰু আৰৈ চাউল তাতে দিব লাগিব। গংগা জলেৰে তেওঁলোকে স্নান কৰাব আৰু তেওঁলোকে অকণমান ঘি দিব, ঘিৰে লেপন কৰিব, তাৰপিছত স্নান কৰাব। তাৰপিছত দুৰ্বা আৰু আৰৈ চাউল তেওঁৰ মূৰত দিব দিছে। দিলে সাধাৰণতে বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ কাৰণে অতি উত্তম ফল প্ৰাপ্তি হ'ব বুলি কৈছে আৰু পূজা অৰ্চনাত তেওঁলোকেও বিল্বপত্ৰ দিব আৰু যদি সম্ভৱস্থলে তেওঁলোকে কৰবী ফুল মানে বগা কৰবী ফুল দিব পাৰে। বগা কৰবী ফুল আৰু বেলপাত দিলে তেওঁলোকৰ অত্যন্ত উত্তম হ'ব। পিছৰটো আমাৰ ধনুৰাশি ব্যক্তিসকলে কাশী মানে কাশীপুৰমত বিশ্বনাথ জ্যোতিৰ্লিংগ তেওঁ বিশ্বৰেই গৰাকী। বিশ্বনাথ জ্যোতিৰ্লিংগ দৰ্শন কৰিলে বোলে দ্বাদশ জ্যোতিৰ্লিংগৰ দৰ্শন ফলৰ নিচিনা হয়। গতিকে ধনুৰাশিৰ ব্যক্তিসকলৰ কাৰণে এনে উত্তম মানে জ্যোতিৰ্লিংগৰ ভিতৰতো তেওঁ গোটেই মানে শ্ৰেষ্ঠ জ্যোতিৰ্লিংগক মানে সৰু বৰ কৰিবলৈ মানা কৰিছে, কিন্তু কাশীনাথৰ যিটো মানে কাশীৰ যিটো বিশ্বনাথ জ্যোতিৰ্লিংগ তেওঁ বিশ্বৰেই গৰাকী। গতিকে বিশ্বপতি হিচাপে ধনুৰাশিৰ ব্যক্তিসকলৰ অত্যন্ত সৌভাগ্যৰ কথা। আৰু যিসকলে সেই কাশীলৈ গৈ বিশ্বনাথক দৰ্শন বা পূজন অৰ্চন কৰিব পাৰিছে তেওঁ অত্যন্ত সৌভাগ্যৱান, তেওঁ পূৰ্বজন্মৰ কৰ্মৰ ফল। আৰু যিসকলে ধৰক যাবলৈ পৰা নাই তেওঁলোকে ঘৰতেই তেওঁলোকৰ ঘৰত যিভাগ নৰ্মদেশ্বৰ শিৱলিংগই হওক বা আমাৰ যেনেকে শিলা শিৱলিংগই হওক যেনেকে নহওক ৰাখিছে, সেই শিৱলিংগ ভাগতে যদি বিশ্বনাথৰ চিন্তা বা মানস ৰাখি পূজা অৰ্চনা কৰে তেনেহলে সেই কাশীৰ বিশ্বনাথৰ পূজাৰ ফল প্ৰাপ্তি হ'ব, সমানেই প্ৰাপ্তি হ'ব। তেওঁলোককো গংগা জলেৰে স্নান কৰাওক। গংগা জলেৰে স্নান কৰাৰ পিছতেই তেওঁলোকক মধু অকণমান দিয়ক, মধুৰে স্নান কৰাওক। মধুৰে স্নান কৰি আকৌ গংগা জল দিয়ক। দিয়াৰ পিছত তেওঁলোকক ইক্ষু ৰস মানে কুঁহিয়াৰৰ ৰসেৰে স্নান কৰক আৰু অকণমান হৰিদ্ৰা দিব দিছে, হালধি। হৰিদ্ৰাৰ কেঁচা হলে কেঁচা ৰস অকণমানেৰে ঘঁহিলে আৰু যদি কেঁচা নহয় শুকান হলে হালধি গুড়িটো গুলিলে তাত যিটো পানী ওলাব তাৰে ঘঁহিলে আকৌ পানীৰে সুন্দৰভাৱে ধুব দিছে। ধুই উঠি তেওঁলোকক পীত চন্দন দিব দিছে। পীত চন্দনেৰে গোটেই লিংগটো ঘঁহিবলৈ দিছে। জ্যোতিৰ্লিংগ মানে সেই বিশ্বনাথ জ্যোতিৰ্লিংগ পীত চন্দনেৰে ঘৰ্ষণ কৰিব দিছে। ঘৰ্ষণ কৰি তেনেহলে তেওঁলোকে সেই বিল্বপত্ৰ তাৰপৰি ধতুৰা আৰু তেওঁলোকৰ আকন্দ ফুলৰ পুষ্প দিব পাৰে। আকন্দ ফুলৰ পুষ্প বা মাল্য তেওঁলোকে অৰ্পণ কৰিলে ধনুৰাশিৰ ব্যক্তিসকলৰ মনৰ কামনা পূৰ্ণ হ'ব বুলি কৈছে। আয়ু আৰোগ্য প্ৰাপ্তি হ'ব, ধন ধান বৃদ্ধি হ'ব। এতিয়া বাকী থাকিল আমাৰ মকৰ কুম্ভ মীন, শেষৰ তিনিটা ৰাশি। মকৰ কুম্ভ মীন এই তিনি ৰাশিয়ে আমাৰ শাওণ মাহৰ প্ৰথমটো সোমবাৰত কেনেধৰণৰ মানস ৰাখি শিৱলিংগৰ পূজা অৰ্চনা কৰিব বা সোমবাৰৰ ব্ৰত ৰাখিব সেই বিষয়ত আমি ক'বলৈ গ'লে প্ৰথমে আমি দেখিম যে মকৰ ৰাশিৰ ব্যক্তিসকলে, যিসকল ব্যক্তি মকৰ ৰাশিত জন্মগ্ৰহণ কৰিছে তেওঁলোকে ভীমাশংকৰৰ মানস ৰাখি যদি পূজা অৰ্চনা বা প্ৰথম দিনৰ ব্ৰতটো শাওণ মাহৰ প্ৰথম সোমবাৰৰ ব্ৰতটো ৰাখে তেনেহলে তেওঁলোকে অত্যন্ত সুফল প্ৰাপ্তি হ'ব। ভীমাশংকৰৰ পূজা কেনেকে কৰিব? প্ৰথমে তেওঁলোকৰ যিসকলে আহিব নোৱাৰে তেওঁলোকে ওচৰতে থকা সেই লিংগ ভাগত ভীমাশংকৰৰ জ্যোতিৰ্লিংগৰ মানস ৰাখি প্ৰথমে গংগা জলেৰে স্নান কৰক। তাৰপিছত তেওঁলোকে কেঁচা গাখীৰেৰে স্নান কৰক। কেঁচা গাখীৰেৰে স্নান কৰি আকৌ গংগা জলেৰে স্নান কৰক। তাৰপিছত তেওঁলোকে অকণমান দৈ, এই মানে দুবিধ গাখীৰ মানে দধি দুগ্ধ দুবিধেৰে স্নান কৰিলে আৰু তাৰপিছত তেওঁলোকে বগা চন্দনেৰে গোটেই লিংগটো মানে তলৰ পৰা ওপৰলৈ পিঠে মানে তেওঁক লেপন কৰিবলৈ কৈছে। তেনেকে লেপন কৰি ওপৰত হৰিদ্ৰা পুষ্প দিব দিছে, হালধীয়া ফুল দিব পাৰে। গতিকে হালধীয়া ফুল আৰু বগা জবা ফুল, বগা জবা হ'ব লাগিব। এই যে এপহীয়া জবা পায় সাধাৰণতে, বগা জবা ফুলেৰে ভীমাশংকৰৰ পূজা কৰিলে অত্যন্ত উত্তম ফল পাব।
আৰু তেওঁলোকে অকণমান মাহৰ আমাৰ মাটিমাহৰ দাইল অকণমান তেওঁৰ মূৰত লিংগৰ ওপৰত চৰাব, লিংগৰ ওচৰত অৰ্পণ কৰিব। কৰিলে তেওঁলোকৰ বিভিন্ন শত্ৰু বা ঋণ আদিৰ পৰা নিৰাময় হ'ব। আৰু যিটো আহি আছে ৰাহু আহি আছে, এই ৰাহুৰ যিটো দুষ্প্ৰভাৱ তাৰ পৰাও তেওঁলোকে পৰিত্ৰাণ পাব। মানে মকৰ ৰাশি কুম্ভ ৰাশিৰ কাৰণে ৰাহুৰ এটা প্ৰভাৱ পৰি আছে, মানে দুষ্প্ৰভাৱ এটা পৰি আছে। এই দুষ্প্ৰভাৱৰ পৰা তেওঁলোকে মুক্তি লাভ কৰিব বা নিৰাময় লাভ কৰিব। এতিয়া কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ যিহেতু অধিপতি শনি, যিহেতু শনিৰ 4.5 চলি আছে, গতিকে তেওঁলোকে অতি আন্তৰিকতাৰে শাওনৰ সোমবাৰ কেইটা পালন কৰাটো নিতান্ত জৰুৰী। আৰু কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ শনিৰ 4.5 পৰা নিৰাময় লাভৰ কাৰণে বিশেষকৈ তেওঁলোকৰ কুম্ভ ৰাশিৰ ব্যক্তিসকলে কেদাৰনাথৰ জ্যোতিৰ্লিংগৰ মানস ৰাখি পূজা অৰ্চনা কৰিলে তেওঁলোকে যথেষ্ট সুফল পাব। আৰু কেদাৰনাথত সকলোৱে কেদাৰনাথলৈ যাবলৈ হয়তো সক্ষম নহ'ব, গতিকে কেদাৰনাথৰ যি কৃপা ইয়াতেই পাবৰ কাৰণে আপোনালোকৰ ওচৰে পাজৰে থকা বা আপোনালোকৰ ঘৰত থকা এই লিংগভাগকে আপোনালোকে সেই মানসেৰে পূজা অৰ্চনা কৰক বা সোমবাৰৰ ব্ৰতটো অতি অন্তঃকৰণেৰে মানক। পুৰুষ হওক মহিলা হওক আটাইৰে কাৰণে মই কথা এষাৰ কৈছোঁ, যিখিনি কুম্ভ ৰাশিৰ ব্যক্তি বা অন্যান্যখিনিও মানিব পাৰে, সেইটোলৈ কথা নাই। মই নিজৰ ৰাশিখিনিত সেই মানসটো কৰিবই। তেওঁলোকেও গংগা জলেৰে স্নান কৰক বা তেওঁলোকে সেই গাখীৰেৰে স্নান কৰক। আৰু তেওঁলোকৰ সাধাৰণত অলপ সৰিয়হ তেল বা তিল তেল, তেওঁলোকক তিল তেলো দিব দিছে বা সৰিয়হ তেলো তেওঁলোকক অকণমান দিব দিছে, দি গোটেই লিংগটোক ঘঁহিব দিছে। মূৰত দিয়াই নহয়, একদম লিংগটোক ঘঁহি মানে পৰিষ্কাৰকৈ তিল তেল বা সৰিয়হ তেলেৰে মচি দিব দিছে। দি ধুনীয়াকৈ সেইটো আকৌ সেই তেলটো দিয়াৰ পিছত অলপ পানী দিব দিছে, পানী দি উঠি কিন্তু মুচি দিব দিছে। ধুনীয়াকৈ মুচি উঠি তেওঁ বগা চন্দন দিব দিছে, বগা চন্দন আৰু ভস্ম দিব দিছে। যদি সকলোৰে মানে গংগা মৃত্তিকা বা ভস্ম এইটো দিব পাৰে। গংগা মৃত্তিকা তেওঁৰ গাত লেপন কৰিব দিছে, ভস্মৰ সৈতে গংগা মৃত্তিকা লেপন কৰিব দিছে। গোটেই গংগা মৃত্তিকাৰ যিটো আমাৰ 3 ৰেখা মানে তৈয়াৰ কৰে কপালত যেনেকে চকু আঁকে, সেইটো তেওঁলোকে অংকন কৰি দিয়ক লিংগত। আৰু তেওঁলোকে সম্ভৱস্থলে যদি পাৰে সেই গংগা মৃত্তিকাৰে ৰাম বুলি তাৰ অপজিটত লিখিব লাগে। মানে যিফালে আমাৰ 3টা ৰেখা দিব তাৰ বিপৰীত চাইডে ৰাম শব্দটো, শ্ৰীৰাম শব্দটো লিখিব লাগে। বিশেষকৈ কুম্ভ ৰাশিৰ ব্যক্তিসকলে যদি শ্ৰীৰাম শব্দটো লিখি দিয়ে, তেনেহ'লে শনিৰ ৰাহুৰ যিবিলাক দুষ্প্ৰভাৱ আছে সেই দুষ্প্ৰভাৱৰ পৰা মুক্ত হ'ব আৰু তেওঁলোকৰ যিবিলাক কৰ্ম বন্ধন হৈ আছে, এই কৰ্ম বন্ধনৰ পৰা মুক্তি লাভ হ'ব আৰু ইচ্ছা পূৰণ হ'ব। এতিয়া শেষৰ ৰাশিটো হৈছে মীন ৰাশি। মীন ৰাশিৰ ব্যক্তিসকলৰ কাৰণে সাধাৰণতে ত্ৰ্যম্বকেশ্বৰ জ্যোতিৰ্লিংগ দৰ্শন কৰাটো অত্যন্ত উত্তম বা পূজন অৰ্চন কৰাটো অত্যন্ত উত্তম ফলদায়ক আৰু তেওঁলোকৰ পূৰ্ণ অৰ্জনৰ ফল লাভ হয়। যিসকল মীন ৰাশিৰ ব্যক্তি, সেইসকল ব্যক্তিয়ে শাওণ মাহৰ সোমবাৰৰ প্ৰথম সোমবাৰত প্ৰত্যেকজন ব্যক্তিয়ে এটা কথা মনত ৰাখক যে গংগা জলেৰে প্ৰথম হ'ল শিৱলিংগৰ স্নান। তাৰ পিছত আপোনালোকে গংগা জলেৰে স্নান কৰাৰ পিছত আপোনালোকৰ দধি দুগ্ধ কিছুমানৰ লাগিব, কিছুমানৰ ঘৃতমধু লাগে। আপোনালোকে ঘি, মীন ৰাশিৰ ব্যক্তিসকলে ঘি অকণমান লেপন কৰক, লেপন কৰি স্নান কৰক। তাৰ পিছত আপোনালোকক দিছে গুড় লেপন কৰক। গুড় লেপন কৰি পৰিষ্কাৰকৈ ঘঁহি উঠি তাক স্নান কৰাই দিয়ক। পানী অলপ বেছিকৈ লাগিলে জেনেৰেল পানীও দিয়ক, দি উঠি গংগা জল আকৌ দিয়ক। ধুৱাই মুচি দিয়ক। মুচি উঠি আপোনালোকক পীত চন্দন দিবলৈ কৈছে, পীত চন্দন অকণমান দি দিয়ক। যেনেকে পাৰে আপোনালোকে বেলপত্ৰত লগাইও পীত চন্দনে দিব পাৰে আৰু গোটেই পীত চন্দন লেপনো কৰিব পাৰে। এতিয়া আপোনালোকে বেলপত্ৰ এতিয়া 8টাতকৈ কমিব নিদিব, 108 দিব পাৰিলে খুবেই ভাল। ওম নমঃ শিৱায় উচ্চাৰণ কৰি আপোনালোকে লিংগৰ ওপৰত অৰ্পণ কৰক আৰু প্ৰতিবাৰতে ভাবক যেন মই ত্ৰ্যম্বকেশ্বৰৰ যিটো ফল তাক লাভ হ'ব। আৰু মীন ৰাশিৰ ব্যক্তিসকলৰ কাৰণে যিহেতু শনি তাত বহি আছে, শনি বক্ৰী হ'বলৈ গৈয়ে আছে, শনি বক্ৰী হ'ব। গতিকে বক্ৰী হ'লে আপোনালোকৰ ওপৰত পৰা যি দুষ্প্ৰভাৱ, এই দুষ্প্ৰভাৱৰ পৰিত্ৰাণৰ কাৰণে 27 জুলাই যিহেতু শনি বক্ৰী হ'বলৈ গৈ আছে, আমি সেই বিষয়তো আপোনালোকক নিশ্চয় এইটো ভিডিঅ'ত আমি কম, লৈ আহিম। আৰু শনিৰ 4.5 চলি আছে
মেষ ৰাশিৰ ব্যক্তিসকলৰ কাৰণেও কিন্তু এইটো যিখিনি আগত কোৱা হৈছে সেইধৰণে কৰিব। গতিকে তেনেধৰণে আপোনালোকে পূজা অৰ্চনা কৰক, বিল্বপত্ৰ দিয়ক। তাৰোপৰি আপোনালোকেও অকণমান মাহৰ দাইল অকণমান, শনিৰ যিটো দুষ্প্ৰভাৱ বা শনিৰ যিটো নিগেটিভিটি খণ্ডনৰ কাৰণে, নকাৰাত্মক ভাৱটো খণ্ডনৰ কাৰণে আপোনালোকে অকণমান মাহৰ দাইল মানে মাটিৰ দাইল অলপ অকণমান উচৰ্গা কৰক, মানে অৰ্পণ কৰক। আৰু লগতে অকণমান আপোনালোকে তিল তেলো অৰ্পণ কৰিব পাৰে। এইখিনি কৰক। ধূপ চাকি সকলোৱে দিব, ধূপ চাকি সকলোৱে থাকিব। ধূপ দিওঁতে আপোনালোকে 3টাৰ নকমাব, তিনিটা ধূপ দিবই লাগে, 3টাৰ। আৰু পাৰিলে এতিয়াতো সেইটো ক'লে আমাৰ অলপ অসুবিধা হয়, বা আমাৰ ইয়াতে যিহেতু উত্তৰ পূৰ্বাঞ্চলত গোটেই বাঁহৰ শলাৰে ধূপৰ হয়, কিন্তু শলা নথকা, বাঁহৰ শলাটো নথকা যদি ধূপ জ্বলায় তেতিয়াহ'লে খুব ভাল। তেতিয়াতো এটা ধূপ জ্বলালেও হ'ব, শলা নথকাটো। যাৰ বাঁহৰ শলা থকা ধূপটো জ্বলাব তেওঁলোকে 3টা ধূপ জ্বলাব। গতিকে এইটো এটা হ'ল মানে সকলোৰে কাৰণে কোৱা কথা। নিৰ্দিষ্ট বিশেষ বস্তুখিনি থাকিলেই, তাক বাহিৰে সকলো ৰাশিৰ অৰ্থাৎ 12 ৰাশিৰ ব্যক্তিসকলে ধূপ আৰু চাকি জ্বলাব। চাকি সম্ভৱস্থলে আপোনালোকে ঘি চাকি জ্বলাব। শিৱ বাবাৰ ওচৰত ঘি চাকি জ্বলালে আপোনালোকে উত্তম ফল পাব। আৰু শাওণ মাহৰ প্ৰথমটো সোমবাৰত আপোনালোকে এনেধৰণে পূজা কৰক। দ্বিতীয়টো সোমবাৰত আপোনালোকৰ ধনৈশ্বৰ্য বৃদ্ধিৰ কাৰণে, আয়ু আৰোগ্য, পুত্ৰ পুত্ৰাদিৰ আয়ু আৰোগ্য বৃদ্ধিৰ কাৰণে, পতি বা পত্নীৰ আয়ু আৰোগ্য বৃদ্ধিৰ কাৰণে আপোনালোকৰ দ্বিতীয় সোমবাৰটোত কেনেধৰণে পূজা কৰিব লাগে নিশ্চয় আমি লৈ আহিম। হয়, এয়া আছিলে আমি প্ৰথমটো সোমবাৰ আমাৰ প্ৰতিটো ৰাশিৰ ব্যক্তিসকলে কিদৰে শিৱ আৰাধনা কৰিব, কি দ্ৰব্যৰে, কি বস্তুৰে বা কি সামগ্ৰীৰে শিৱ আৰাধনা কৰিব, সেই বিষয়ে কিছু কথা। আপোনালোকে কেনেকুৱা পালে অনুষ্ঠানটি সেয়া কমেণ্ট বক্সত গৈ কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু দেওৰ সৈতে যদি যোগাযোগ কৰিব বিচাৰিছে তেতিয়াহ'লে নম্বৰটো ইতিমধ্যে আপোনালোকৰ স্ক্ৰীণত ৰিফ্লেক্ট হৈ আছে, সেই নম্বৰটোতে যোগাযোগ কৰিব পাৰে। চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে শাওণ মাহৰ বিশেষ অনুষ্ঠান সম্পৰ্কে বহুতো ভিডিঅ' চাবলৈ আমাৰ চেনেলটো আজিয়ে ছাবস্ক্ৰাইব কৰিব। পিছে দিয়ক আমি সামৰণি মাৰো। আজিলৈ আমি দুয়োগৰাকী এইখিনিতে আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছো। সকলোৱে ভালে কুশলে থাকিব। নমস্কাৰ।